যদি ফলিং হয় তেতিয়া পানীটো ৰিভাৰ্চ আপোনালোকে যে কলমটো কাটি দিলে আগৰ ফালেহে যাব গ'ল ছাৰ যিখিনি আছে মানে ষ্টেবল হ'ব ছাৰ আৰু যিখিনি ইয়াত থকা পানীটো এইফালে এই পানীখিনি এইফালে আহিবনে? গোটেই পানী নাহে ছাৰ এই যে গাড়ীবোৰ গৈছে এইটো কোনটো জেগা? এইটো হাইৱে কিমান তলত জিঅ' টিউব লৈ লৈ ওপৰলৈকে আনিব? ছাৰ 4টা 3টা 2টা এনেকৈ কৰি পেলাই আমি ছাৰ ওপৰলৈ যাত্ৰীখিনি আনিব পাৰিছোঁ আৰু পাৰ্মানেণ্ট এতিয়া কেনেকৈ কৰিব? যদি ছাৰ জিঅ' টিউব আমি হেৰি কৰিব পাৰোঁ তাৰ যদি ফলিং হয় তেতিয়া পানীটো ৰিভাৰ্চ আপোনালোকে যে কলমটো কাটি দিলে আগৰ ফালেহে যাব ছাৰ যিখিনি গ'ল ছাৰ যিখিনি আছে মানে ষ্টেবল হ'ব ছাৰ আৰু যিখিনি ইয়াত থকা পানীটো এইফালে এই পানীখিনি এইফালে আহিবনে? গোটেই পানী নাহে ছাৰ এই যে গাড়ীবোৰ গৈছে এইটো কোনটো জেগা? এইটো হাইৱে কিমান তলত জিঅ' টিউব লৈ লৈ ওপৰলৈকে আনিব? ছাৰ 4টা 3টা 2টা এনেকৈ কৰি পেলাই আমি ছাৰ ওপৰলৈ যাত্ৰীখিনি আনিব পাৰিছোঁ আৰু পাৰ্মানেণ্ট এতিয়া কেনেকৈ কৰিব? যদি ছাৰ জিঅ' টিউব আমি হেৰি কৰিব পাৰোঁ তাৰ